কিয় জানো আচম্বিতে হৈছে হৃদয় মোৰ অতি চঞ্চল ৰাজভোগ বিলাহত হেৰাল সকলো স্প্ৰিয়া জাগে ৰজা হৈও লাগে মোৰ নাই যেন কিবা আছিল না মহাৰাজ এই বিশাল সাম্ৰাজ্যৰ অধিপতি আপুনি আপোনাৰ সুশাসনৰ ফলতে সকলো প্ৰজাই বসবাস কৰিছে শান্তিৰে সাম্ৰাজ্যৰ প্ৰজাগণ আপোনাৰ পুত্ৰস্বৰূপ তেনেস্থলত মহাৰাজ বাৰু কোৱাচোন মন্ত্ৰী মহাৰাজ সপোনৰ কথাবোৰ বাস্তৱত পৰিণত হয়নে কেতিয়াবা মহাৰাজ মনৰ উদ্ভ্ৰান্ত বাসনাবোৰে মূৰ্তিমন্ত হৈ দেখা দিয়ে গভীৰ নিদ্ৰা এয়াই সপোনৰ নেদেখো কোনো সত্যৰ আলো শুনা মন্ত্ৰী মহাৰাজ কবৰ সপোন কাহিনী মহাৰাজ বিতুপন ৰূপৱতী তৰুণী যুৱতীয়ে পঢ়ি আছে গভীৰ গৰ্তত পৰিত্ৰাণৰ হেতু কৰে আত্মনাথ ৰক্ষা কৰে বুলি তৰুণীৰ প্ৰতি আত্মনাথ কাষ চাপি গলো মই দুই হাতে মেলি কিন্তু ধৰো কৰোতে কিবা এক ভীষণ শব্দত সাৰ পালো আচম্বিতে লয় পালে পলকতে সেই সপোন প্ৰতিমা কিন্তু মন্ত্ৰীগণ এই যুৱতীৰ মনোমোহৰ সৌন্দৰ্যই এতিয়াও কৰি আছে মোৰ হৃদয় আসন চঞ্চল নয়নজুৰি মধুৰ অধৰযুক্ত এই শোধনী বধনী এতিয়াও ব্যাপি আছে হৃদয়ত মোৰ আৰু তেতিয়াৰে পৰা সকলো কাৰ্যতে মাথা মোৰ জাগে অৱসাদ মহাৰাজ ৰাজ্য শাসনৰ গভীৰ চিন্তাৰ বাবে অৱসাদ জগাটো অতি স্বাভাৱিক অন্যৰ হাতে ৰাজ্যৰ চিন্তাতে যেতিয়া মন মগজুতে এক উদ্ভ্ৰান্তৰ সৃষ্টি হয় তেতিয়া বিভিন্ন চিন্তাই
সপোন হৈ দেখা দিয়ে গভীৰ নিদ্ৰা। বাৰু কচোন মন্ত্ৰী, মহাৰাজ মোৰ এই মনৰ অৱসাদ মই দূৰ কৰোঁ কিবা দৰে? মহাৰাজ কি কাৰ্য মই কৰিলে সাধন মন আজি মোৰ হ'ব ফলিত? মহাৰাজ এই সুবিমল প্ৰকৃতিৰ অৰণ্যৰাজিত মৃগ অন্বেষণে যদি কৰে বিচৰণ, অৱশ্যেই দূৰ হ'ব আপোনাৰ ক্লান্তি অৱসাদ। তেন্তে সেই হওক মন্ত্ৰী, মহাৰাজ থাকা তুমি ৰাজ কাৰ্যত। মহাৰাজ একেশ্বৰে যাওঁ মই প্ৰকৃতিৰ ৰম্যভূমিলৈ, দূৰ কৰোঁ অৱসাদ মোৰ কায়িক যাত্ৰা। কৰা নাই বহুদিন মই মৃগৰ অন্বেষণ। যাওক মহাৰাজ, দূৰ কৰক মনৰ ক্লান্তি অৱসাদ। আহি পুনৰ ৰাজ সিংহাসনত মনোনিৱেশ কৰি আপোন কাৰ্য কৰিব সম্পাদক। বলতেন্দ্ৰ মন্ত্ৰী, যাত্ৰাৰ বাবে অহগৈ প্ৰস্তুত।